হাই গাইজ ওয়েলকাম টু মনজাই ব্লগছ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মোৰ নিউ আপডেট চাব পাৰিব চ' গাইজ মই আজি আপোনালোকক দেখাম ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী গোডাউন গাইজ এইটো হ'ল কমাৰ্চিয়েল গাড়ীৰ গোডাউন গাড়ী চাব পাৰে ইমান ডাঙৰ ডাঙৰ গাড়ী 12 চকা 14 চকা 16 চকা যি কালেকশ্যন লাগে অল কালেকশ্যন পাব লোকেশ্যন এছ মটৰ্ছ গুৱাহাটী লখৰা গাইজ এই গোডাউনটো ক'ত আছে ইয়াতে কি গাড়ী আছে কোনটো গাড়ী কিমান দাম আপোনালোকে A to Z গম পাব চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মই দেখাবলৈ চেষ্টা কৰিম বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ এখন গাড়ি হয়েছে আপনার 710 2022 গাড়ি 710 হয় এখন গাড়ি দাম অনলি রাখা আছে 10 লাখ এখন গাড়ি দি আছো একদম 14 ফুটে গাড়ি হয় টায়ার টিপ টপ কন্ডিশনত আছে এভরিথিং টিপ টপ কন্ডিশনত জেনুইন আছে সিল ইঞ্জিন হয় আৰু এখন আটাইতকৈ ডাঙৰ কথা কি জানেনে ফাইনেন্সৰ সুবিধা দি আছো আপুনি আচৰিত হৈ যাব ফাইনেন্সৰ সুবিধা দি আছো মিনিমাম 30% এনেকা অফাৰ কোনো নিদিব 30% দিয়াৰ লগে লগে গাড়ীখন মই আপোনাক দিব পাৰিম 30% ডাউন পেমেন্ট দিয়ক গাড়ীখন লৈ যাওক আমাৰ ইয়াৰ পৰা क्या बात है सर क्या बात है सर এখন গাড়ি হৈছে আপোনাৰ 810 2019 এর গাড়ি হয় গাড়ীখন টিপ টপ কন্ডিশন আছে সিল ইঞ্জিন হয় একদম জেনুইন ইয়াৰো 30% ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব পাৰিব আগতে দামটো কৈ লও তাৰ পিছতে 30% এর কথা আহিব হয় নে নহয় তো দামটো হৈছে অনলি ইয়াৰ দাম ৰাখা আছে 10,50,000 অনলি ইয়াৰ দাম ৰাখা আছে 10,50,000 এনেকা দামত আপোনাৰ গাড়ী কোনো নিদিব अच्छा हमको सिखा रिया है এটো হৈছে আল্ট্ৰা T7 হয় 14 ফুটে গাড়ী 4 চাকাত আল্ট্ৰা T7 দি আছো 2022 এর গাড়ী উইথ পেপার অল পেপার আপডেট এখন গাড়ী মই কিমানত দি আছো জানেনে আচৰিত হৈ যাব আপুনি খুনি কিনে এখন গাড়ী দি আছো অনলি 9,50,000 ত এখন গাড়ী 2022 এর গাড়ী আল্ট্ৰা T7 মই আপোনাক দি আছো 9,50,000 ৰ মিনিমাম 30% ডাউন পেমেন্ট দিলে আপুনি গাড়ীখন লৈ যাব পাৰিব যিকোনো গাড়ী XYZ 2 হুইলাৰৰ পৰা ধৰি কিনে যিকোনো গাড়ী আপুনি লৈ যাম বুলি ভাবে তেনেহলে 30% ডাউন পেমেন্ট দিয়ক গাড়ীখন লৈ যাওক আৰু দুটা আছে মোৰ তাৰ আল্ট্ৰা T7 এইখন 2022 ৰ দুটাই 2022 ৰ গাড়ী ঠিক আছে আপুনি আহি কিনে চাই লওক ধুনিয়াকে একদম জেনুইন আছে জি আছে জেনুইন আছে আপোনাৰ চকুৰ আগত দেখাই আছো গাড়ী বিলাকৰ এভৰিথিং পাৰ্টস এভৰিথিং আপুনি চাব পাৰিব আহি কিনে ইঞ্জিন চাব পাৰিব স্টার্ট কৰি দেখাই দিম ইয়াৰো দাম সেম গাড়ী ৰাখা আছে সেম দাম ৰাখা আছে দামটো হৈছে অনলি 9,50,000 এইখন গাড়ী হৈছে আপোনাৰ 15-12 গাড়ী 2021 এর গাড়ী 15-12 গাড়ী অল রাউন্ডটো দেখাই দি দিয়ক একবাৰ ধুনিয়া আছে একদম জেনুইন আছে দাদা এইখন গাড়ী আপোনাৰ কাস্টমাৰে চালে একদম পছন্দ কৰিব দেখিলেই আৰু আপোনাৰ অল এভৰিথিং দি দিম উইথ জেক লিভাৰ ইট ইজ এভৰিথিং আপোনাৰ 2021 এর গাড়ী 22 ফুটে গাড়ী হয় 10 টনৰ গাড়ী আপোনাক অনলি দি আছো 13.5 লাখত গাড়ী এখন দি আছো ডাউন পেমেন্ট দিলে 30% দিলে গাড়ীখন ওলাই লৈ যাব পাৰিব অল পেপাৰ আপডেট আৰু এটা 15-12 আছে দাদা 2023 এর 15-12 মই দেখাইছো 2023 এর 15-12 12 টন পাসিংৰ গাড়ী মই দেখাইছো টায়াৰ টিপ টপ আছে সব টিপ টপ আছে জেনুইন পার্টস আছে সিল ইঞ্জিন হয় কম রানিং চলিছে মিনিমাম আপোনাৰ 55 পৰা 65 সামথিং চলিছে এটো আপোনাক এটো কিমানা দি আছে জানেনে 15 লাখত গাড়ী দি আছো 2023 ৰ 13 টন পাসিংৰ গাড়ী 15 লাখত দি আছো আৰু এটা আছে মোৰ তাত 18-15 ইকো আপোনাৰ ইকোমেট হয় অশোক লিলেনৰ আপোনাৰ 22 ফুটে গাড়ী 12 টন পাসিংৰ গাড়ী NL নম্বৰৰ হয় যদি কাৰবাক অসম নম্বৰ কৰি দিব লাগে কৰি দিম হেতু আপত্তি নাই ইয়াৰ দাম ৰাখা আছে অনলি 17.5 লাখ 17.5 লাখ টাকাত আপোনাৰ একদম টিপ টপ থাকা গাড়ী আপোনাক দি আছো আপুনি আহক আমাৰ SS মোটৰলৈ ভিজিট কৰক এইবিলাক গাড়ী লৈ যাব পাৰিব ये बड़ी अच्छी बात कही आप আৰু এটা আছে মোৰ তাত অশোক লিলেনৰ ইকোমেট 16-15 গাড়ীখন এইখন মাৰ্কেটত অলপ ডিমান্ড আছে এইখন 10-20 ফুটে গাড়ী হয় 10 টনৰ পাসিং হয় এইখন গাড়ী অল পেপাৰ আপডেট টিপ টপ গাড়ী ইয়াৰো আপোনাৰ দাম ৰাখা আছে অনলি 12.5 লাখ ঠিক আছে নেগোশিয়েবল প্ৰাইস নহয় এইখন গাড়ী আপুনি আহি কিনে 12.5 লাখ টকা দি কিনে 10 টনৰ পাসিং 20 ফুটে গাড়ী আপুনি লৈ যাব পাৰিব টায়াৰ চাৰ একদম টিপ টপ আছে অল টায়াৰ টিপ টপ পেপাৰ অল পেপাৰ আপডেট কৰি কিনে দি আছো আৰু এটা 15-12 দেখাইছো আপোনাৰ এইখন হৈছে 2024 এর গাড়ী ঠিক আছে 24 এর গাড়ী আমি দি আছো আপোনাক অনলি 12.5 লাখত 20 ফুটে 12.5 টনৰ পাসিংৰ গাড়ী এইখন গাড়ী ধুনিয়া আছে একদম জেনুইন টায়ার জেনুইন পার্টস জেনুইন ইঞ্জিন
একো খোলা খুলি একো কৰা নাই আহি কিনে আপুনি চাই কিনে লৈ যাব আমি ইঞ্জিনৰ আপোনাক গ্যাৰান্টি বা ওয়াৰেন্টি নিদিম স্টাৰ্ট কৰি দিম আপোনাৰ স্টাৰ্ট কৰি কিনে দেখাই দিম হেতু আপুনি নিজে চাব লাগিব আহক মই আপোনালোকক আৰু এটা গাড়ী দেখাই আছো কি গাড়ী জানেনে 4220 14 চাকা গাড়ীখন এখন গাড়ী কিমানত দি আছো জানেনে খুনিলে আপুনি আচৰিত হৈ যাব খুনিলে আপুনি চক খাই যাব যত বহি আছে তাৰ পৰা থিয় হৈ যাব গাড়ীখন দি আছো অনলি 27 লাখত গাড়ী দি আছো একদম টায়াৰ টিপ টপ আছে একদম 27 লাখত দিছো 30% ডাউন পেমেন্ট দিয়ক গাড়ীখন লৈ যাব পাৰিব টিপ টপ কন্ডিশনত আছে একদম A1 ক্লাস কন্ডিশনত এখন হৈছে আমাৰ টাটা য়োদ্ধা 1700 মডেল এখন গাড়ী কিমানত দি আছো জানেনে 2022 ৰ গাড়ী আপোনাৰ দি আছো অনলি 4.5 লাখত গাড়ীখন দি আছো একদম টিপ টপ কন্ডিশনৰ কিবা কিবি সৰু কাম থাকিলে এটো কৰি দিম 4.5 লাখত দি আছো 2022 ৰ গাড়ী ফাইনান্সৰ সুবিধা অল গাড়ীত अवेलेबल আছে মিনিমাম 30% দিয়ক গাড়ীখন লৈ যাওক অল আসাম সেকেন্ড গাড়ী হৈছে এসি গোল্ড কাৰবাক যদি এসি গোল্ড লাগে কম বাজেটত যদি এসি গোল্ড লাগে আমাৰ তাত আহি কিনে চাব পাৰিব এসি গোল্ড বহুত আছে আমাৰ দুটা পাৰ্কিং আছে তো বেলেগ পাৰ্কিংও ভিজিট কৰি ল'ব কৰি ললে হল বেলেগ পাৰ্কিংটো দেখাই দিম এইখন গাড়ীৰ আপোনাৰ দাম ৰাখা আছে অনলি আপোনাৰ 2,60,000 এখন গাড়ীৰ দাম ৰাখা আছে অনলি 2021 ৰ গাড়ী আহক এসএস মোটৰলৈ ভিজিট কৰক যি কোনো গাড়ী লাগে এৰ পৰা জেথৰ ভিতৰত যি কোনো গাড়ী লাগে আপুনি মোৰ পৰা লৈ যাব পাৰিব এসকে টিপাৰত মই দি আছো অনলি আপোনাৰ 9,50,000 2021 মডেলৰ গাড়ী মই আপোনাক দি আছো 9,50,000 অনলি এনেকা অফাৰ কোনো নিদিব সো আৰু এটা গাড়ী আছে এই 407 2014 ৰ গাড়ী এইখন গাড়ী চাওক এইখন গাড়ী একদম টিপ টপ কন্ডিশনত আছে ৰানিং আছে একদম আগৰ মডেল BS3 মডেলক বা BS4 মডেলক কাৰবাক লাগে তেনেহলে এইখন গাড়ী লৈ যাব পাৰিব এইখন গাড়ী দাম ৰাখা আছে অনলি 3,80,000 2014 ৰ গাড়ী এখন আহি কিনে লৈ যাব লাগিব এইখন গাড়ীত ফাইনান্সৰ সুবিধা নাই মই দুই গাড়ীৰ ফাইনান্সৰ সুবিধা নাই হেবিলা গাড়ী মই কৈ দিম আগতে ফাইনান্সৰ সুবিধা নাই बात तो सही है ভিডিওটো ভালকে চাওক স্কিপ নকৰাকে চাব আপুনি গোটেই বস্তুটো গম পাই যাব আৰু এটা আছে গাড়ী মোৰ তাত 407 6 চাকাত যদি কাৰবাক লাগে হেতুটো মই 4 চাকাত দেখালো এতিয়া 6 চাকাত যদি কাৰবাৰ ৰিকোয়াৰমেন্ট আছে তেনেহলে মোৰ পৰা লৈ যাব পাৰিব এইখন 407 আপোনাৰ BS3 গাড়ী হয় ইয়াৰো ফাইনান্সৰ সুবিধা নাই আহি কিনে কেছত লৈ যাব লাগিব ইয়াৰ দাম অনলি ৰাখা আছে 3,50,000 পুৰা টিপ টপ কন্ডিশন ৰানিং কন্ডিশন A1 ক্লাস কন্ডিশন কৰি কিনে আপোনাক গাড়ী ডেলিভাৰী দিম 2014 ৰ গাড়ী এইখনো গাড়ী আপোনাক দি আছো অনলি 3,50,000 ত গাড়ীখন দি আছো মই এইখন গাড়ী আহক এসএস মোটৰৰ ভিজিট কৰক বাৰে কৈ আছো এসএস মোটৰলৈ ভিজিট কৰক গাড়ীখন যিমান পাৰো হিমান খস্তাত মই গাড়ীখন দিম আৰু এটা 6 চাকাত যদি কাৰবাক BS4 ত যদি ৰিকোয়াৰমেন্ট আছে 407 6 চাকাত মোৰ তাত আহক আপোনাৰ 407 মই 6 চাকাত আপোনাক দি আছো অনলি এখন দি আছো 7,20,000 ত মই এখন গাড়ী দি আছো 2018 ৰ গাড়ী আপোনাৰ অল পেপাৰ আপডেট গুটে পেপাৰ সেপাৰ আপডেট কৰি কিনে টায়াৰ টিপ টপ A1 ক্লাস কৰি কিনে আপোনাৰ গাড়ীখন দি আছো 7,20,000 ত গাড়ী দি আছো 2018 ৰ গাড়ী সো আহিলক এসএস মোটৰলৈ ভিজিট কৰক আৰু এটা গাড়ী দেখাই আছো তাৰ লগতে আপোনাক দুটা গাড়ী মই অফাৰত দি আছো মই লাষ্টত দেখুৱা কাৰণ এটাই হৈছে এবিলাক হৈছে অফাৰত দিয়া গাড়ীবিলাক ঠিক আছে অফাৰত এখন গাড়ী দি আছো 2017 ৰ গাড়ী কিমানত দি আছো জানেনে একবাৰ শুনক আপুনি একবাৰ মাত্ৰ শুনক এখন গাড়ীৰ দাম আপুনি আচৰিত হৈ যাব যে ইমান কমতো পায় নেকি গাড়ী আপুনি বলেৰো দামত আপুনি গাড়ী 12 চাকা গাড়ী লৈ যায় আছে 12 চাকা গাড়ী আপুনি পাই আছে কিমানত জানেনে BS4 ৰ গাড়ী অনলি 9,50,000 ত মই BS4 ৰ গাড়ী 12 চাকা গাড়ী দি আছো টিপ টপ অল পেপাৰ আপডেট এইখন গাড়ী দি আছো আপোনাৰ 9,50,000 2017 ৰ মডেল এইটো হৈছে অফাৰ জানেনে এসএস মোটৰৰ এনেকা ধৰণৰ বহুত অফাৰ আহি থাকে আপোনালোকে আহি থাকিলে বহুত অফাৰ পাই থাকিব এইটো মাত্ৰ নহয় যাৰ কপালত আছে এইখন গাড়ী লৈ যাব পাৰিব ঠিক আছে 2017 ৰ এগেইন মই কৈ আছো দাম 9,50,000 আৰু এটা অফাৰত বুলি কৈছিলো না এই মাত্ৰ আৰু এটা অফাৰৰ দাম হৈছে আপোনাৰ খুল্লা চাকা নাম জানেনে খুল্লা চাকা টাটাৰ খুল্লা চাকা 4823C মডেলটো এখন 2020 মডেল এইটো অফাৰ কিমানত দি আছো জানেনে অনলি দি আছো 31 lakhsত এখন গাড়ী দি আছো অল পেপাৰ আপডেট টায়াৰ টিপ টপ কন্ডিশন মাৰ্কেটত উলাই কিনে চলাব পাৰিব ধুনিয়া কন্ডিশনত 2020 মডেল 31 lakhsত গাড়ী দি আছো আহক এসএস মোটৰলৈ ভিজিট কৰক
এইখন গাড়ী লৈ যাব অফাৰত আছে এইখন গাড়ী অফাৰত আছে এই দুটা গাড়ী আহি কিনে আপোনালোকে ভিজিট কৰক যিমান পাৰে সিমান সোনকালে আহক আহি কিনে গাড়ীখন লৈ যাওক 2020 মডেল দাম হৈছে অনলি 31 লাখ খোলা চাকা গাড়ী 4823C মডেলটো আহক এছএছ মটৰলৈ এভৰিওয়ান পাৰ্সন ভালকে শুনি লওক এতিয়া গাড়ী ল'বৰ কাৰণে ইন্টাৰেষ্টেড দেন ক'ত আছে জাগা গম পাইনে লখৰা লালুংগাঁৱত দি আছো আপোনালোকৰ চহৰত আহিছে লখৰা লালুংগাঁও মাছ বজাৰ নিয়াৰ কয়লা ফেক্টৰী এনপিএছ স্কুল দি কিনে আহিব লাগিব আইএছবিটি ওচৰৰ দি কিনে অলপ আগত আহি কিনে এনপিএছ স্কুল পাব ইন্টাৰনেশ্যনেল পাব্লিক স্কুল সেই ৰাস্তা দি কিনে আহি যাব তাৰ পৰা অলপ আগত আহি কিনে কয়লা ফেক্টৰী ক'ত আছে বুলি খুদিলে আপোনাক গোটেই মানুহে কৈ দিব কয়লা ফেক্টৰী ওচৰতে আছে আহি কিনে আপোনালোকে চাই যাব পাৰিব ভিজিট কৰক গাড়ীখন লৈ যাওক আৰু স্ক্ৰিনত নাম্বাৰ আছে ফোন কৰিব ফোন ৰিচিভ কৰিম ধুনীয়া ৰেছপন্স দিম আহি কিনে গাড়ী লৈ যাওক ভিজিট কৰক তো থেংক ইউ সাবস্ক্রাইব কৰিব এখেতক সাবস্ক্রাইব কৰিব কিন্তু নাপাহৰিব সাবস্ক্রাইব কৰিলে বহুত গাড়ী পাব এইখন মাত্ৰ নহয় যিমান আমাৰ গাড়ী আহি থাকে পাই থাকিব সো দাদা হয় যদি কোনোবা মানুহ মোৰ ভিডিঅ' চাই কিনে আপুনি ডিছকাউণ্ট দিবনে নিশ্চয় দিম দাদা এইটো আপুনি ভাল কথা সুধিছে আপোনাৰ চেনেলৰ নাম ক'ব লাগিব আৰু সাবস্ক্রাইব থাকিব লাগিব কিন্তু হয় হয় ৰাইট ৰাইট সাবস্ক্রাইব নাথাকিলে কিন্তু ডিসকাউন্ট 1 টকাও নিদিও যি আছে জেনুইন প্ৰাইস লৈ লম হয় হয় যদি সাবস্ক্রাইব কৰা থাকে আপোনাৰ নাম কয় তেনেলে মই আপোনাৰ 100% ডিসকাউন্ট দিম ঠিক আছে ওকে আৰু আপোনালোকৰ ডকুমেণ্টছ কি কি লাগে ডকুমেন্টছ আর রিকোয়ারমেন্ট এটা আপনি ভাল কথা খুদিছে জানেনে প্রায় ভাগে গমে না পায় যে ডকুমেন্টছ কি লাগিব ফাইনান্সার বহুত লাগিব নেকি বুলি গম পায় ভয় খায় বাট আমার জানেনে কি রিকোয়ারমেন্ট অনলি আপনি আধার কার্ড প্যান কার্ড লৈ আহক গাড়ীখন লৈ যাওক গাইছ আমি মিডিল ক্লাছ মানুহ আমি নতুন গাড়ী ল'ম বুলি ল'ব নোৱাৰোঁ কাৰণ আমাৰ পইচাৰ বাজেট নিমিলে বহুতে বিচাৰে কম দামত ভাল এখন কমাৰ্চিয়েল গাড়ী লাগে চ' আপোনালোকে আহক লখৰা এছএছ মটৰ্ছ ভিডিঅ'ত ফোন নম্বৰ দি আছে ফোন কৰি ল'ব আৰু সকলোৱে মোৰ ভিডিঅ' চাব লগতে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে টাটা বাই বাই জয় হিন্দ জয় অসম